দাঁতৰ স্কেলিং কৰা মানে আমি দুটা বস্তু আছে স্কেলিং কৰোঁতে। মই আপোনালোকক ক'ব বিচাৰোঁ হেণ্ড স্কেলিং আছে আৰু আল্ট্ৰাছনিক স্কেলিং আছে। ঠিক আছে, স্কেলিং কৰা মানে আমি হাতেদিও কিছুমান কৰিব পাৰোঁ, যিবিলাক বস্তু আমি হাতেৰে গুচাব নোৱাৰোঁ সেইবিলাক মেচিনেৰে কৰা হয়। আল্ট্ৰাছনিক স্কেলিং যিটো কোৱা হয় সেইটোৰে দাঁতত লাগি থকা ষ্টেইনছ দাগবিলাক আৰু কেলকুলাছ যিটো শিলৰ দৰে পাথৰ হয় জমা হয় দাঁত চাফা নকৰাৰ ফলত সেইটো আঁতৰাব পৰা যায়। তো দাঁতৰ স্কেলিং কৰাটো খুবেই প্ৰয়োজনীয়। মানে ফাৰ্ডাৰ মোৰ মই নেক্সট পৰ্যায়ত ক'ম কেতিয়া কি কৰিব লাগে। দাঁতৰ স্কেলিং কৰা মানে দাঁতবিলাক চাফা কৰা বুলি আমি বুজাব পাৰোঁ বা ক'ব পাৰোঁ মই উইথ দ্য হেল্প অফ মেচিনছ। মেচিনেৰে দাঁত চাফা কৰাটোক আমি স্কেলিং বুলি ক'ব পাৰোঁ। দাঁতৰ স্কেলিং কৰাটো এইকাৰণে প্ৰয়োজনীয় হয় যে দাঁতবিলাক লেতেৰা হৈ থাকিলে কি হয় মানে দাগ অভিয়াছলি দাগ পৰে। দাগ পৰিলে লেতেৰা দেখা হয়। আজিকালি আমাৰ মানুহবিলাক খুব কনচাৰ্ণ হৈছে, ঠিক আছে, মোৰ দাঁতবিলাক এনেকুৱা হালধীয়া হৈছে বা দাগ পৰিছে। বহুত মানুহৰ বহুত বিভিন্ন ধৰণৰ হেবিটছ আছে। হেবিটছৰ কাৰণে মানুহে ভাবে যে অ'কে, তো স্কেলিংটো এইকাৰণে প্ৰয়োজনীয় দাঁতবিলাক পৰিষ্কাৰ হৈ থাকিব। দাঁতৰ লগত গামছবিলাক আছে, আলুবিলাক আছে, গাম হেল্থটো ভাল হৈ থাকিব। আৰু যদি আমি গুৰুত্ব নিদিওঁ স্কেলিং কৰাটোত, আমি বহুতে নাজানো যে আমি ভাবো যে স্কেলিং কৰিলে এনেকুৱা ধৰণৰ বহুত বিভিন্ন সমস্যা হ'ব পাৰে, কিন্তু তেনেকুৱা একো নহয়। সেইটো এইবিলাক মিথ হয়। আমি যেতিয়া স্কেলিং কৰিম তেতিয়া আমাৰ দাঁতবিলাক চাফা হৈ থাকিব আৰু দাঁতৰ গুৰিত শিলগুৰিও বেছিকে জমা নহ'ব। যিটো যিটো ঠাইত আমাৰ ব্ৰাছ নাযায়, মানে ইউজুৱেল চিনেৰিঅ'ত ব্ৰাছ ভিতৰৰ ফালে ব্ৰাছ কৰাটো অলপ দিগদাৰ হৈ যায়, যিটো স্কেলিঙেৰে আমি আঁতৰাব পাৰোঁ যদি কিবা কাৰণত অলপমান লেতেৰা জমা হৈ থাকে। পেইন নহয়, চেনচিটিভিটি বুলি বস্তু এটা আছে। সাধাৰণ চেনচিটিভিটি হ'ব পাৰে চিন্স আমি মেচিনেৰে কৰি আছো। এতিয়া ডিপেণ্ড কৰে কাৰ কিমান দাগ আছে, কাৰ কিমান শিলগুৰি বা পাথৰ জমা হৈ আছে। যদি বহুত জমা হৈ থাকে তেতিয়াহ'লে অলপ মানুহে ফিল কৰে যে দুখ পোৱা যেন হয়, বাট এইটো মানে টেম্পৰাৰী বস্তু হয়, অলপ টাইমৰ কাৰণে থাকে। তাৰপিছত তেওঁলোকক মাউথ ৱাছ দিয়া যায় আফটাৰ স্কেলিং ইউজ কৰিবৰ কাৰণে কিছুদিনৰ কাৰণে। তাৰপিছত এইবিলাক নোহোৱা হৈ যায়। মানে দুখ পোৱাই দুখ নাপায়, ফিল হয় যে দাঁতকেইটাত কিবা এটা লাগিছে, মেচিনাৰী বস্তু এটা, মেচিনেৰে মোৰ দাঁত চাফ কৰি আছে, তেতিয়া মানুহবিলাকৰ ফিল হয় অলপমান। মানে সেইটো এটা কথা হয় যে ফিল হয়, বা দুখ পোৱা মানে সেইটো টেম্পৰাৰী থিং হয়, সেইটো অলপ পিছত ঠিক হৈ যায়। বছৰত এবাৰ ডেণ্টিষ্টৰ তাত যোৱাটো খুবেই প্ৰয়োজনীয়। বছৰত এবাৰ দাঁত চফা কৰাটো খুবেই প্ৰয়োজনীয়। আপুনি গৈ পেলাই আপোনাৰ ডেণ্টিষ্টক দেখাব পাৰে যে ছাৰ মেম মোৰ এনেকুৱা এনেকুৱা আছে কনচাৰ্ণ। যদি আপোনাৰ প্ৰয়োজন হয় ডেফিনেটলি আপোনাক এডভাইচ কৰা যাব যে আপুনি স্কেলিং কৰাই লওক, আপোনাৰ দাঁতখিনি লেতেৰা হৈছে, দাগ পৰিছে বা পাথৰ বা শিলগুৰি জমা হৈছে। তেনেকে আমি মানে আমাৰ ফেটাৰ্নিটিত আমি কওঁ যে এবছৰত এবাৰ স্কেলিং কৰাটো বা এবছৰত মিনিমাম এবাৰ ডেণ্টিষ্টক ভিজিট কৰাটো খুবেই প্ৰয়োজনীয়। তাৰপিছত যি ৰিকুৱাৰমেণ্ট আছে সেই হিচাপত আমি ট্ৰিটমেণ্ট কৰোঁ। চাহ খাব নালাগে। চাহ খালে কি হয়, দাগ বহি যোৱাৰ চান্স থাকে, য়েলো ডিছকালাৰেশ্যন হোৱাৰ চান্স থাকে। বহুত মানুহে মই অলপ আগতে কৈছোঁ বহুত হেবিটছ আছে, গুটকা চিউইং, পান চিউইং, এইবিলাক বন্ধ কৰিব লাগে। এইবিলাক কৰিলে কি হয়, বিফৰ আৰু আফটাৰ মই দুইটাই কৈ দিম, ঠিক আছে। এইবিলাক টোটেলি বন্ধ কৰিব লাগে। স্কেলিং কৰিলে এনেকুৱা হয় দাঁতখিনি চাফা হোৱাৰ পিছত মানুহবিলাকে ভাবিছে অ'কে দাঁতখিনি চাফা হৈ গ'ল, কিন্তু হেবিটছ যিবিলাক থাকে এইবিলাক হেবিটছ লগে লগে ষ্টপ কৰিব লাগে। লগে লগে স্কেলিং কৰাৰ পিছত চাহটো অলপ টাইমৰ কাৰণে, আধা ঘণ্টা এঘণ্টাৰ কাৰণে অলপ মানা কৰা যায়, বন্ধ কৰা যায়, যাতে দাগ একো নাথাকে। গুটকা বা পান জাতীয় তেনেকুৱা বস্তুবিলাকো সেৱন কৰাৰ পৰা বন্ধ ৰাখিব লাগে মানুহে নিজকে। তেতিয়া স্কেলিং কৰাৰ পিছত দাগ বহি যোৱাৰ বা এগেইন দাগ সৃষ্টি হোৱাৰ সমস্যা নাথাকে। চাইড এফেক্ট অফ স্কেলিং মই যদি ক'ব যাওঁ তেতিয়াহ'লে কি হয় যে দাঁতবিলাক মানুহে ভাবে যে দাঁত চাফা কৰিলে বা দাঁত স্কেলিং কৰিলে আমাৰ দাঁতবিলাক ক্ষয় যায় বা তেনেকুৱা হয়, কিন্তু তেনেকুৱা একো নহয়। আমাৰ ৰাফনেছ এটা ফিল হয়। আজিকালি বহুত ধৰণৰ বহুত কিবা কিবি বস্তু আহিছে আমাৰ ডেণ্টিষ্ট্ৰিত, পলিচিঙো কৰা হয় স্কেলিঙৰ পিছত। যেতিয়া আমাৰ স্কেলিং কৰি পেলাই মেচিনেৰে স্কেলিং কৰি পেলাই আঁতৰাই দিয়া যাব, তেতিয়াহ'লে মানুহবিলাকে চব পেচেণ্টে ৰাফনেছ এটা ফিল কৰে, যিটো ময়ো ফিল কৰিম মই যদি দাঁত চাফা কৰা হয়, যিটো আমি পলিচিং কৰি পেলাই ঠিক কৰিব পাৰোঁ। যিটো লগে লগে বহুত ডেণ্টিষ্টে কৰি দিয়ে, বহুতে 24 ঘণ্টাৰ পিছত 24 আৱাৰ্ছ পিছত মাতি পেলাই কৰে। চাইড এফেক্ট নাথাকে একো। মানুহবিলাকে ভাবে যে এইটো মিথ কিছুমান আছে, মানে মিথটো মই কৈ দিছোঁ যে স্কেলিং কৰিলে দাঁতৰ মাজত ফাক হৈ যায়,
দাঁতবিলাক দুৰ্বল হৈ যায়, তেনেকুৱা একো নাথাকে। দাঁতবিলাক আপোনালোকে স্কেলিং কৰিব লাগে, দাঁতৰ যত্ন ল'ব লাগে, তেতিয়াহে আপোনাৰ দাঁত আৰু গাম হেল্থ বা আলু বিলাক ঠিকে থাকিব। যদি আমি ভালকে মেইনটেইন কৰোঁ, যদি আমি ভালকে ব্ৰাছ কৰোঁ, মই যেনেকে ক'লো এতিয়া 1 yearলৈ বহুত একো সমস্যা নাই। আমি আমাৰ ডেণ্টিষ্টক ভিজিট কৰিব পাৰোঁ নেক্সট এবছৰ পিছত, নট অনলি ফৰ স্কেলিং, মানে জেনেৰেল চেকআপ। তেওঁ কৈ দিব আমাক আপোনাৰ দাঁত চাফা কৰিব লগা হৈছে, বা যদি হোৱা নাই, ইট ইজ নট ৰিকুৱাৰ্ড। যদি আমি এগেইন দাঁত চাফা কৰি পেলাই, মই জাষ্ট কৈছো কথাটো যে দাঁত চাফা কৰি পেলাই এগেইন 2-3 দিন পিছত আমাৰ পুৰণা হেবিটছ বিলাক আকৌ ষ্টাৰ্ট কৰি দিওঁ, আমি আমাৰ হেবিটছ বিলাকৰ পৰা দূৰত থাকিব লাগিব। যদি কিবা হেবিটছ আছে, হেবিটছ বিলাক বন্ধ কৰিব লাগিব, আৰু দাঁতবিলাক ভালকে ব্ৰাছ কৰি পেলাই থাকিব লাগিব। উইদিন 6 months to 1 year ডেণ্টিষ্টক ভিজিট কৰাটো প্ৰয়োজনীয়। তেতিয়া তেওঁ ক'ব অ'কে, দাঁতবিলাক ঠিক আছে, স্কেলিঙৰ বৰ্তমান ৰিকুৱাৰমেণ্ট নাই, বা দাঁত আপুনি চাফা বৰ্তমান কৰিব নালাগে। আমাৰ মেচিনাৰী বস্তু হয়, মেচিনাৰী বস্তুৰে আলুৰ তলতো আমাৰ দাঁতৰ ৰুট পৰ্চন থাকে, চাবজিনজাইভেল বুলি কওঁ আমি। ঠিক আছে, চাবজিনজাইভেলিও কেতিয়াবা লেতেৰা বহুত থাকে, যেতিয়া মেচিনেৰী আমাৰ আছে তেনেকুৱা বস্তু, মেচিনেৰী যেতিয়া চাফা কৰি দিয়া যায়, তেতিয়াহ'লে এই বস্তুবিলাক ওলাই আহোঁতেও আমাৰ ব্লাড আহে, সেইটো নৰ্মেল হয়। বহুত মানুহে ভয়ো খায় যে ব্লিডিং হৈছে বা ব্লাড ওলাইছে, কিন্তু সেইটো ভয় খাব লগা একো নাই। সেইটো আপোনাৰ মাউথ ৱাছ আমি দিওঁৱে, মাউথ ৱাছ প্ৰেছক্ৰাইবো কৰা যায় আফটাৰ দাঁত মানে স্কেলিং কৰাৰ পিছত। তাৰপিছত সেইটো ব্যৱহাৰ কৰি থাকিলে একো প্ৰব্লেম নাই। ব্লিডিং হোৱাটো নৰ্মেল হয়। যেতিয়া আমি আলুৰ তলত, মানে যেতিয়া মেচিনেৰে চাফা কৰোঁ, আলুৰ তলতো কৰা যায়, তেতিয়া মানুহবিলাকৰ অলপ ফিল হয়, তেতিয়া পেইনো হয়, তেতিয়া সাধাৰণ ব্লিডিং হয়, কিন্তু এইবিলাক টেম্পৰাৰী বস্তু। উইথ টাইম, সময়ৰ লগত এইখিনি ঠিক হৈ যায়।